নমস্কাৰ প্ৰণাম সকলোলৈ সৰ্বপ্ৰথমে মই সকলোলৈকে শুভ আবেলি জনাইছো জয় জয়তে আজি দেওবৰীয়া চৰাত উপস্থিত থকা সন্মানীয় সভাপতি মহোদয়কে প্ৰমুখ্য কৰি উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰ যদিও মই এইখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী মাত্ৰ মোৰ 15 দিন মানহে হৈছে লগতে মই এগৰাকী ছাত্ৰীয়ে হৈ আছো বৰ্তমান ষষ্ঠ ষান্মাসিকৰ এগৰাকী ছাত্ৰী মই ডিগবৈ মহিলা মহাবিদ্যালয়ৰ 2023-24 বৰ্ষৰ সাধাৰণ সম্পাদিকা পদত অধিষ্ঠিত আছিলোঁ আৰু এতিয়া সম্পাদিকা পদত সভাপতি পদত যেহেতুকে মই এগৰাকী ছাত্ৰী হৈ আছো সেই কাৰণে আপোনাৰ কেইটামান প্ৰশ্ন লৈ আহিছিলোঁ ছাৰ আপুনি যেহেতুকে অসমীয়া সাহিত্য সম্পৰ্কত ইমান বিষয়ত আলোচনা কৰিছে সাহিত্য চৰ্চা কৰিছে সেয়েহে মই আপোনাৰ পৰা জানিব বিচাৰিছো যে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত আমাৰ অসমীয়া ভাষা সাহিত্যৰ ভৱিষ্যত কি আৰু এটা প্ৰশ্ন যে আমাৰ বৰ্তমান নৱপ্ৰজন্মই পঢ়া শুনাৰ প্ৰতি ধাউতিটো কমি গৈছে একেবাৰে চাবলৈ গ'লে কিছুমানৰ ক্ষেত্ৰত পয়া লগা অৱস্থা হৈছে এই পয়া লগা অৱস্থাটোক দূৰ কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই যে কিতাপ পঢ়িব লাগে সাহিত্য চৰ্চা কৰিব লাগে ভাষাটোক চৰ্চা কৰিব লাগে আমাৰ এই ভাষাটোৰ জৰিয়তে আমাৰ জাতীয়তাবোধৰ ধাৰণাটোক আমি কিদৰে জীয়াই ৰাখিব পাৰোঁ সেই সম্পৰ্কে কিছু কথা অৱগত কৰিলে অত্যন্ত সুখী হ'ম ধন্যবাদ তোমাৰ এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰশ্নটো তুমি ছাত্ৰীও তুমি শিক্ষয়িত্ৰীও গতিকে মই খুব চমুকৈ উত্তৰ দিবলৈ চাম তাৰমানে ভাষা এটা তেওঁ বৰ সুন্দৰ প্ৰশ্ন এটা কৰিছে 3 অক্টোবৰত যেতিয়া 6টা ভাষাৰ নে 5টা ভাষাৰ লগত অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষাৰ মৰ্যাদা আমাৰ কেন্দ্ৰীয় চৰকাৰে দিলে আমি সকলো আনন্দিত হ'ম কিন্তু আনন্দিত হৈ থাকিলেতো নহ'ব আমি তাৰ আনন্দ মানে সেই উদযাপন কৰাৰ লগতে আমাৰ দায়িত্ব বা কৰ্তব্যৰ কথা আমি ভাবিব লাগিব মই ভাবো যিটো কথা বড়ৌচা সিনিয়ৰ সেকেন্ডাৰী স্কুলে দেওবৰীয়া চৰাত তেওঁলোকে কৰি আহিছে আজি ময়ূৰ বৰা আহিব বুলিতো কৰা নাই এইটো তেওঁলোকে প্ৰায় প্ৰতিটো দেওবাৰে এনেকুৱা ধৰণৰ অনুষ্ঠান কৰে যিটো অনুষ্ঠানত কবিতা চৰ্চা হয় কোনোবাই ভাষণ দিয়ে কোনোবাই গীত গায় তাৰ জৰিয়তে ভাষাটোৰ এটা চৰ্চা হয় ভাষা এটা সংস্কৃত পালি আৰু প্ৰাকৃত ভাষা কিমান সংস্কৃত ভাষাত কিমান পুথি কিমান জ্ঞানৰ আকৰ আছে কিন্তু সংস্কৃত ভাষাটো এসময়ত এটা মানুহে নিজৰ মাজতে বেছিকৈ আবদ্ধ কৰি ৰখাৰ বাবেই হওক বা অন্যান্য ঐতিহাসিক কাৰণৰ বাবেই হওক সংস্কৃত ভাষাটো আজি মৃত ভাষা বুলি কৈছে ডেড লেংগুৱেজ তেনেকৈ পালি আৰু প্ৰাকৃত গতিকে ভাষা এটা ধ্ৰুপদী মৰ্যাদা পোৱাটো বেলেগ কথা মায়ে ভাল বনাইছে পাকঘৰৰ পৰা ধুনীয়া গোন্ধ আহিছে গৰম মছলা দি আজি হাঁহৰ মাংস বা কোমোৰা দি হাঁহৰ মাংস বনাইছে ভাল কথা কিন্তু সেই হাঁহৰ মাংস যদি শেষত আহি মুখত নপৰেহি তেতিয়াহ'লে সেই হাঁহৰ মাংস অকল কেৰাহীতে থাকি মোবাইলৰ ফটোত বন্দী হৈ ইউটিউবলৈ গৈ সেই হাঁহৰ মাংসৰ কিন্তু বিশেষ অদৰ নহ'বগৈ সেই হাঁহৰ মাংস তোমাৰ মুখত যেনেকৈ তৃপ্তিৰে পৰিব লাগিব কোনোবা অতিথি আহিলে যেনেকৈ অতিথি পৰায়ণতাৰ সৈতে তেওঁক খুৱাব লাগিব ঠিক তেনেকৈ ভাষাটো আমি চৰ্চা কৰিব লাগিব আৰু চৰ্চা কৰিবৰ বাবে তোমালোকৰ দৰে আচলতে তোমালোকে এটা কাম কৰি দেখাইছা এটা দৃষ্টান্ত তোমালোকে যিটো কাম কৰিছা তাৰ জৰিয়তে মই ভাবো অসমীয়া ভাষা সাহিত্য সংস্কৃতি এই ক্ষেত্ৰত আৰু বেছি আগুৱাই যাব মই আমাৰ ৰঞ্জন মৰাণকেই হওক বা মনোৰমকেই হওক যিহেতু মুনীন্দ্ৰ গৈছে মই এটা কথা অনুৰোধ কৰিম তেওঁলোকে অন্ততঃ ৰঞ্জন বা মনোৰম ডিব্ৰুগড়ত গৈ মোৰ বেলেগ নহলেও এই 4খন বনলতাৰ পৰা ওলোৱা গ্ৰন্থ মই থকা এটা মই নিজেই দিলো হয় কিন্তু তেওঁলোকৰ কাৰণে ইমান কামো নহ'ব 1200 টকা মানত 4খন পাব যে অসমীয়া স্বাভিমানৰ ৰূপৰেখা চিৰদিন অসমীয়াত্বৰ জ্যোতি আৰু পাহৰা মানিক বিচাৰি এই 4খন গ্ৰন্থ আপোনালোকৰ পুথিভঁৰাললৈ এই স্কুলৰ পুথিভঁৰাললৈ মই দিব লাগিছিল কিন্তু মইতো নাজানো এনেকুৱা হ'ব কিন্তু তেওঁলোকে মই ভাবো 1200 টকাৰ কাৰণে মই ৰাজহুৱাভাৱে তেওঁলোকক ক'ব পাৰো যে তেওঁলোকে সেইখিনি কিনি আনি বেলেগ কথা হাত ধৰি হলেও আমাৰ নতুন প্ৰজন্মৰ মাজত পঢ়িবলৈ দিয়ক তাত এইকাৰণে কৈছো মই নিজৰ কিতাপৰ কথা সাধাৰণতে নকওঁ আজি তোমালোকক এওঁ সোধা প্ৰশ্নটোৰ কাৰণে কৈছো
আমাৰ জাতিৰ মাজত ভাষা সাহিত্য সংস্কৃতিৰ মাজত ইমানবোৰ সমল আছিল, ইমান গৌৰৱ কৰিব পৰা আমাৰ কেতবোৰ উপাদান আছে। তাৰ পিছতো আমি যিবোৰ কাম কৰো, আমাৰ এচাম ডাঙৰ ডাঙৰ মানুহে আনকৈ ডাঙৰ মানুহ ইমান যিবোৰ কাম কৰে, সেইবোৰ কথাই আমাক লজ্জিত কৰে, অস্বস্তিত পেলায়। গতিকে মই ভাবো মোৰ বাকীখিনি উত্তৰ সেই গ্ৰন্থকেইখনৰ মাজত পাব, কিন্তু চৰ্চা যিটো তোমালোকে চলাই গৈছা, তেখেতৰ মনৰ যিটো প্ৰশ্ন, তেখেতৰ মনৰ খুদুৱনি বা শংকা, সেই গোটেইখিনি কথা তোমালোকৰ আজিৰ অনুষ্ঠান, এনেকুৱা অনুষ্ঠান যেতিয়া বলিষ্ঠভাৱে চলি থাকিব, এই অনুষ্ঠানত যেতিয়া যোগদান আৰু ল'ৰা ছোৱালীয়ে কৰিব, মই ভাবো কিছু উত্তৰ সেই অনুষ্ঠানৰ মাজতেই বিৰিঙি উঠিব। ধন্যবাদ। ধন্যবাদ মহোদয়। মোৰ প্ৰশ্নৰ উত্তৰকেইটা ইমান সাৱলীলভাৱে উত্তৰ দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছো। এইখিনিতে মই দুই এষাৰ ক'বলৈ নাপালে হয়তো মোৰ সংকোচ লাগি থাকিব মনত। প্ৰথমতে আপোনাক মই লগ পাইছিলোঁ আছাম মেডিকেল কলেজত, এখন ডিবেটিং কম্পিটিশ্যনত মই পাৰ্টিচিপেট কৰিবলৈ গৈছিলোঁ, নৰ্থ ইষ্ট লেভেলত হৈছিলে। আপুনি খুব সুন্দৰভাৱে কথা কৈছিলে আৰু মই ভাবি আছিলোঁ যে আপুনি বহি থকা আসনৰ পৰা উঠি গৈ কেতিয়া কথা ক'ব। আজি ক'লো এবাৰ, যেতিয়া আপুনি কথা কৈছিলে সেই মঞ্চখনত খুব সুন্দৰভাৱে অহা যোৱা কৰি কথা কৈ আছিলে। মোৰ লগত গৈছিলে মানিক ছাৰ, গৈছিলে আমাৰ কলেজৰ মানিক কোচ। হয়, তেখেতে আমাক বুজাইছিল যে গাড়ীত আহোঁতেও কৈ আছে, ময়ূৰ পৰা ডাঙৰীয়া দেখিলা তোমালোকে কেনেকে কথা ক'লে, নিজৰ বডি লেংগুৱেজ কেনেকুৱা, তোমালোকে যিটো পজিশ্যনত কথা কৈ সুবিধা পোৱা, কমফৰ্টেবল হোৱা, সেই ধৰণে কথা কোৱা বুলি কৈছিলে। আজি পুনৰবাৰ আপোনাক সন্মুখত লগ পাই আপ্লুত হ'লো। ধন্যবাদ ছাৰ। ধন্যবাদ। এইটো স্বতঃস্ফূৰ্তভাৱে কৰোঁ। অথনি মই উঠি যাম বুলি আগলৈকে ময়ো নাজানো, কিন্তু হঠাৎ বোলো নাই, তেওঁ যেতিয়া সুধিলে কেনেকেনো ভাষণ দিব লাগে, এনেকৈও দিব পাৰি নহয় যে, আৰু যিকোনো বিষয় লৈ কেতিয়াও শংকা বা সংকোচ ৰাখিব নালাগে। ধন্যবাদ। আছে নেকি? ভাল কথা। তেওঁলোকৰ আগ্ৰহীসকলক কৰিব দিয়া। তোমালোকৰ লগৰ মা দেউতা সকলোৰে অসমৰ ভাল হওক, তোমালোকৰ ভাল হওক, এইখন বিদ্যালয়ৰ ভাল হওক, আৰু বিদ্যালয়খনে অসমলৈ তোমালোকৰ ব্যক্তিগত জীৱনত আৰু সমূহীয়াভাৱে গোটেই অসমৰ সমাজখনলৈ কিছু সেউজীয়া নমাই আনক, যি সেউজীয়া আমি ইয়াত আহি বেছিকৈ দেখা পাইছো। কিছু এখন যে আছিল নীলমণি ফুকনৰে কবিতা নেকি, সুমথিৰাক লৈ কবিতা লিখিছিল, সেই সুমথিৰা কমলা টেঙা নাইকিয়া হৈ গ'ল। সেই সেউজীয়া কমলা টেঙা পোক পৰুৱা জীৱকুল, তাৰ মাজতে আমি আজি মাগুৰী বিল চাই আহিলো তেওঁলোক